আজি নিউজ 18 অসম নৰ্থ ইষ্টে বিশেষভাৱে নৰ্থ ইষ্টৰ যিসমূহ বিদ্যালয়ে বিশেষ সগতানুগতিক কাৰ্যসূচীৰে সমাজখনৰ উত্তৰণৰ কাৰণে কাম কৰি আছে তেখেতসকলক এই মঞ্চলৈ নিমন্ত্ৰণ কৰি আনি যি সন্মান প্ৰদান কৰিছে তাৰ কাৰণে অত্যন্ত কৃতজ্ঞতা অনুভৱ কৰিছো আৰু আমাৰ ফালৰ পৰা নিউজ 18ৰ সমূহ পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। গুৰু শিষ্যৰ পৰম্পৰাৰে আমি সপ্তৰ্ষি গুৰুকুল যি গুৰু শিষ্যৰ পৰম্পৰাত স্বয়ং নালন্দা তক্ষশিল বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয় এই ভাৰতবৰ্ষৰ পটভূমিত প্ৰতিষ্ঠা হৈ সুদূৰ চীনৰ পৰা ব্যক্তি আহি পেলাই ভাৰতবৰ্ষত শিক্ষা প্ৰদান কৰিছিলে, কিন্তু লাহে লাহে দেখা গৈছে যে নম্বৰ কেন্দ্ৰিক ব্যৱস্থাই আমাৰ সেই গুৰু শিষ্যৰ পৰম্পৰা যি বিদ্যা সমৰ্পণত থাকে বুলি আমাৰ গীতাই কৈছিল, যি বিদ্যা আধ্যাত্মিকতাত থাকে বুলি আমাক কৃষ্ণই শিকাই থৈ গৈছিল, সেই কৃষ্ণ সংস্কৃতি সেই আধ্যাত্মিক গুৰুজনাৰ সংস্কৃতি লাহে লাহে সমাজখনত নাইকিয়া হৈ গ'ল, যাৰ কাৰণে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাই ডক্টৰ ইঞ্জিনিয়াৰ কৰে সঁচা, কিন্তু সেই ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী সময়ত নিজকে প্ৰতিষ্ঠা কৰি যি মাতৃয়ে যি পিতৃয়ে সেই পৰ্যায়ে পোৱালৈকে সেই পিতৃ মাতৃকো অনাথ আশ্ৰমত থবলগীয়া এটা পৰ্যায় হয়। আমাক সেই শিক্ষাৰ কি প্ৰয়োজন আছে, যি শিক্ষাৰে আমি শিক্ষিত হৈ পেলাই যদি আমি সমাজখনলৈ কাম কৰিব নোৱাৰো, আমাৰ পিতৃ মাতৃক লৈ কাম কৰিব নোৱাৰো, সেই শিক্ষা মই ভাবো কোনো ধৰণৰ মূল্য নাই আৰু সেই শিক্ষাৰে শিক্ষিত হোৱা ব্যক্তিয়ে সমাজখনৰ কাৰণে একো দিব নোৱাৰে। আমি মাজুলীৰ পটভূমিত আপোনালোকে জানে যে মণিকাঞ্চন সংযোগৰ ঠাই মাজুলী, য'ত নেকি কোনে কোনে আধ্যাত্মিকতাৰ বীজ সিঁচৰিত হৈ আছে, য'ত আমাৰ গুৰু শিষ্যৰ পৰম্পৰা আছে, য'ত আমি ভৰি চুই সেৱা কৰি জ্যেষ্ঠজনক সকলো জীৱতে যিহেতু আত্মা বিৰাজমান হৈ আছে, সকলোকে আমি সন্মান কৰি সকলোৱে আশীৰ্বাদ লৈ আমি সমাজখনক আগবঢ়াই নিবলৈ নিজেও চেষ্টা কৰিছো আৰু উঠি অহাৰ প্ৰজন্মকো সেই চেষ্টা কৰিছো। সমাজখনত যদি সকলোৱে ডক্টৰেই হয়, সকলো যদি ইঞ্জিনিয়াৰেই হয়, তেতিয়াহ'লে খেতি কৰিব কোনে? আৰু আপোনালোকে সমাজখনৰ যদি প্ৰতিটো কৰ্ম মূল্যায়ন কৰি চাই, সমাজখনৰ কাৰণে সেইসকলেহে কাম কৰিছে যিসমূহে 30% লৈ পেলাই মেট্ৰিক পাছ কৰিছে, 30% লৈ হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু তেওঁলোকে 30%ৰ গৰাকী হয়, সেইসকলেহে পৰৱৰ্তী সময়ত সমাজখনক লৈ কাম কৰিছে। 90% লৈ যিসকলে কাম কৰিছে সেইসকলে আমাৰ সমাজক একো দিব পৰা নাই। বাহিৰৰ সমাজত তেওঁলোকে বহুত কিবা কিবি দিছে সঁচা, কিন্তু আমি কৰ্ম কৰিছো সদায় আমাৰ সমাজখনৰ কাৰণে। যিখিনি ছাত্ৰ ছাত্ৰীক আমি শিকাইছো যে তোমালোকে কৃষি কৰিও স্বাৱলম্বী হ'ব পাৰা, তোমালোকে বিভিন্ন ধৰণৰ চিত্ৰকলা প্ৰশিক্ষণ লৈও তোমালোকে স্বাৱলম্বী হ'ব পাৰা, কেৱল নম্বৰ কেন্দ্ৰিক ব্যৱস্থাৰে তোমালোকে যদি ভৱিষ্যতে ডক্টৰ ইঞ্জিনিয়াৰ হোৱা সেইটো ঠিক আছে, কিন্তু যদি নোহোৱা তেতিয়াহ'লেতো তোমালোকৰ মা দেউতাৰ পইচাৰে তোমালোকে বাইকখন কিনি লৈ কিবাটো কিনি লৈ পেলাই তিনিআলিয়ে চাৰিআলিয়ে ঘূৰি ফুৰিব লাগিব। তাতকে শিক্ষা লৈ থাকোঁতেই তোমালোকে এনেকুৱা কিছুমান গুণো লগতে লৈ লোৱা যিবিলাক গুণ লৈ পেলাই তোমালোকে পৰৱৰ্তী পৰ্যায়ত সেই গুণটোক লৈ খাব পাৰিবা। সমাজখনততো কেৱল ডক্টৰ ইঞ্জিনিয়াৰ হৈ খোৱা নাই, কোনোবাই ছবি আঁকি খাইছে। আমাৰ মাজুলীতে আপোনালোকে হেম গোস্বামীৰ নাম শুনিছে, তেখেতে চিত্ৰকলা কৰি পেলাই খাইছে, আৰু তেনেকুৱা বহুত শিল্পী আছে। আজি জুবিন গাৰ্গে গীত গাই খাইছে। তেনেকুৱা সমাজত বহুত ব্যৱস্থা আছে যিবিলাক ব্যৱস্থাৰ মাজে আমি স্বাৱলম্বী হ'ব পাৰোঁ, কিন্তু আমাৰ দৃষ্টিটো সলনি কৰিব হ'ল। পুৰণি যি গুৰু শিষ্য পৰম্পৰা আছিলে সেই গুৰু শিষ্য পৰম্পৰাত সেই ব্যৱস্থাটো নাছিলে। আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি ক'লে সাধাৰণতে বাঁহপাত এটাও ছাত্ৰ ছাত্ৰীক বুটলিবলৈ নিদিয়ে, কিন্তু আমাৰ তাতে কৈছো নহয়, আমাৰ দিনত আমাৰ আছিলে বৰ্গমন্ত্ৰী আছিলে, চাফাই মন্ত্ৰী আছিলে। এতিয়াৰ কিন্তু কোনো পেৰেণ্টছে কোনো মাক দেউতাকে নিজৰ সন্তানক চাফাই কৰিবলৈ নিদিয়ে। কিন্তু যদি আমি চাফাই কলাটো নিশিকো, পৰৱৰ্তী পৰ্যায়ত আমি ঘৰখন কেনেকৈ চাফা কৰি ৰাখিম, আমাক নিজক লৈ আমি কৰ্ম কেনেকৈ কৰিম? এতিয়া মই ভাবো যে নিজক লৈ যদি কৰ্ম কৰা শিকা যায়, যদি আধ্যাত্মিকতাৰ শিক্ষা প্ৰদান কৰা যায়, সি সমাজখনত সম্পূৰ্ণ এটা বেলেগ পৰ্যায়ে পাব। কাৰণ কৰ্মইহে সকলো, কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি সমাজখন আগবঢ়াই নিব বিচাৰো, তেতিয়াহ'লে উঠি অহা প্ৰজন্মই নিশ্চয় এটা অগতানুগতিক চিন্তাৰে সমাজখনক লৈ কাম কৰিব পাৰিব। আমি সপ্তৰ্ষি গুৰুকুল 2022 চনত প্ৰতিষ্ঠা কৰিছিলো। আমি সপ্তৰ্ষি গুৰুকুলৰ ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিকতাৰ শিক্ষাও প্ৰদান কৰিছো, মডাৰ্ণ ছচাইটিখনৰ লগত আগবাঢ়ি যাবৰ কাৰণেও আমি ব্যৱস্থা কৰিছো। কাৰণ আমি দেখাইছো যে ক'তটো পিন্ধিলেই মডাৰ্ণ নহয়, অন্তৰ মডাৰ্ণ হ'ব লাগিব। অন্তৰত যদি আধ্যাত্মিকতা নাথাকে তেতিয়াহ'লে সমাজখনক লৈ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে একোৱে কৰিব নোৱাৰিবা আৰু তোমালোকেও একো দিব নোৱাৰিবা। গতিকে তোমালোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িছা, ফিজ দিব নোৱাৰা, ঠিক আছে। বিদ্যালয়ৰ পৰা গৈ যে তোমালোকে মোবাইলটো পিটিকা, মোবাইলটো নিপিটিকে যদি দুজোপা জলকীয়া খেতিও কৰা, নিজে স্বাৱলম্বী হ'লা আৰু 2 কেজি জলকীয়া বেছি হ'লেও তোমালোকে নিজৰ ৰুজি ৰুটি পেঞ্চিলডাল হওক ৰবৰডাল হওক গোটাই ল'ব পাৰিবা। এই শিক্ষাৰে যদি আমি আগবঢ়াই নিওঁ, বাহিৰৰ দেশবিলাকত যদি চাওঁ, বাহিৰৰ দেশত আজি আমেৰিকা উন্নত দেশবিলাকত সেই তেওঁলোকৰ ঘৰত হোৱা সৰু সৰু বস্তু ছাত্ৰ ছাত্ৰীবিলাকত পেকেজিং কৰি পেলাই মাৰ্কেটত বিক্ৰী কৰিবলৈ লগায়। তাৰ মানে এইটো নহয় যে তেওঁলোকৰ অৰ্থ নাই, তেনেকুৱাটো নহয়। তেওঁলোকক এইটো দেখায় যে সৰু কালতেই তেওঁলোকৰ ছাত্ৰ জীৱনতেই যদি সমাজখনৰ লগত, ছচাইটিখনৰ লগত আমি এডজাষ্টমেণ্ট হ'ব পাৰোঁ, ছচাইটিখনৰ লগত যদি আমি মিলি যাব পাৰোঁ, যেনেকৈ মোৰ ঘৰত উৎপাদন হোৱা জলকীয়া কেজিটো লৈ যদি মই মাৰ্কেটত যাব পাৰোঁ,
তেতিয়াহ'লে হয়তো মই ছ'চাইটিখনৰ লগত ইনক্লুডিং হ'ম। পৰৱৰ্তী পৰ্যায়ত আমি APSC পৰীক্ষাত যদি হওঁ আমি কাক লৈ কাম কৰিম? সমাজখনক লৈ কাম কৰিম। যদি সমাজখনৰ লগত যদি আমি ৰিলেটেড হৈ থাকোঁ তেতিয়াহ'লে মই ভাবোঁ সেই তেওঁ পৰৱৰ্তী পৰ্যায়ত যদি ডক্টৰো হয়, ইঞ্জিনিয়াৰো হয়, তেতিয়াহ'লে সমাজখনক লৈ কাম কৰিবই। আমি এই মনোভাৱেৰে মাজুলীৰ পটভূমিত কৰ্ম কৰি আছোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ প্ৰদান কৰিব। সপোনটো বহুত আছে কৰিবলগীয়া, আৰু সেইখিনি কাম আমি কৰি পেলাই সমাজলৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিব বিচাৰিছোঁ। ইয়াত উপস্থিত সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ প্ৰদান কৰিব যাতে আমি সপ্তৰ্ষি গুৰুকুলে উঠি অহা প্ৰজন্মক আমি তেনেকুৱা ধৰণৰ শিক্ষাৰে আগবঢ়াই নিব পাৰোঁ। ধন্যবাদ। 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 আসন গ্ৰহণ কৰিবলৈ আপোনাক অনুৰোধ কৰিছোঁ।